আহা রাজন চির বন্দী আজি তুমি উগ্ৰসেনৰ হাতত। মোক কিয় বন্দী কৰিলি? বন্দী কৰিলো মই নিস্বাৰ্থ সিদ্ধিৰ কাৰণে। মোৰ অপৰাধ কি? ৰজা হোৱাৰ অপৰাধ। উগ্ৰসেন মোক মুক্ত কৰি দে উগ্ৰসেন, নহলে তোৰ নহব কল্যাণ। মুক্তি মুক্তি মই অৱশ্যেই দিম, তাত তুমি মোৰ বশ্যতা স্বীকাৰ কৰিব লাগিব। কি কলি? মই তোৰ বশ্যতা স্বীকাৰ কৰিব লাগে? তুমি মোৰ বশ্যতা স্বীকাৰ কৰিব লাগিব। মোৰ অনুমানেই সত্য হল। এই অনুমান ৰাজ্যৰ লোভত পৰি অন্যায়ভাৱে শয়ন কক্ষত প্ৰৱেশ কৰি নিদ্ৰিত অৱস্থাত মোক তই কৰিলি বন্ধন। শতধিক তোৰ ৰাজভক্তি উগ্ৰসেন, যাৰ করুণার বলত, যার অন্যরে প্রতিপালিত হই বাল্য অবস্থার পরা তৈ যুবা অবস্থা পালি, পিতৃমাতৃহীন অবস্থার পরা যার করুণার বলত আজি তৈ অবন্তীর প্রধান সেনাপতি হলি, সেই জনকেই অন্যায়ভাবে বন্দী করি অত্যাচার করিস অধম। উগ্ৰসেন, এতিয়াও কৈছো মোক বন্ধন মুক্ত কৰি দে, নহলে তোৰ নহব কল্যাণ। কোন উক্তি কোন যুক্তি মই মানি লব নোখোজো। যুক্তি তর্ক ধর্ম যাওক রখাতলে, লাগে মাথু মুখ অবন্তীর রাজ সিংহাসন। রাজন, পুনর্বার সুধিছো তোমাক, মোর বশ্যতা তুমি স্বীকার করিবা নে নকৰা? যদি তুমি মোর বশ্যতা স্বীকার কৰা, মুক্তি মই দিব পাৰিম তোমাক। নতো কেনেকৈ ভাবিলি তই তোৰ দৰে এটা নৰ পিশাচৰ ওচৰত এই দুৰ্মত সেনে বশ্যতা স্বীকাৰ কৰিব? তই শেষ কৰি দে, তথাপিতো তোৰ ওচৰত মই বশ্যতা স্বীকাৰ নকৰো। বন্দিত্বৰ অৱস্থাটো তোৰ অত অহংকাৰ, বন্দিত অৱস্থাটো তোৰ অত অহংকাৰ। চাও বাৰু আজি তোক কোনে ৰক্ষা কৰিব এই উগ্ৰসেনৰ হাতে। খন্তেক অপেক্ষা কর, দেখা যাব তই কেনেকে রক্ষা পাও উগ্রসেনৰ হাতে। ভাই প্রমত্ত, লৈ যোৱা এই গৰ্বিত ৰজাক বন্দী কৰি ৰাখা গৈ অবন্তীর রাজ কারাগারে। নিতৌ নতুন নতুন শাস্তি বিধান কৰি উগ্ৰসেনৰ প্ৰচণ্ড শক্তিৰ কথা নিতে নিতে ইয়াক কৰাবা স্মৰণ। কালিলৈ প্ৰভাততে অবন্তীৰ রাজ সিংহাসনে করিয়ার হল এই দাম্ভিকৰ উপযুক্ত শাস্তির মই কৰিম ব্যৱস্থা।
ৰাজ সন্মানেৰে ৰাজ কাৰাগাৰত ৰাজভোগ কৰি মূৰ্খ যদি মই এই বন্দিৰ পৰা শক্তি পাওঁ শুনিব নোখোজো আনন্দ উল্লাসেৰে মন মোৰ হৈছে পুলকিত অবন্তীৰ ৰাজ ৰাজেশ্বৰ পদানত হয় আজি উগ্ৰসেনৰ হাতে কালিলৈ প্ৰভাততে হম মই অবন্তীৰ ৰাজ ৰাজেশ্বৰ দাদা পুত্ৰসহ ৰাণীক বন্দী কৰি কিয় বাৰু অহা নাই ইমান সময়ে ঘূৰি মন্ত্ৰী ডাঙৰীয়া সঁচাকৈ ভয় মন্ত্ৰীবোৰে কৰিছে কিবা বিশ্বাসঘাতকতা অৱশ্যে মন্ত্ৰীৰ বিশ্বাসঘাতকতাই আমাৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আছিল ৰজা দুম্মত সেন দুম্মত সেন যেতিয়া আমাৰ হাতত বন্দী আমাৰ আৰু চিন্তাৰ কোনো নেদেখো কাৰণ ৰাণী আৰু সত্যবানক বন্দী কৰি মন্ত্ৰী ডাঙৰীয়া এইফালে আহিছে আনিছো তোমাৰ কাষলৈ এতিয়া যি ইচ্ছা তুমি তাকেই কৰা সেনাপতি তুমি আমাক কিয় কৰিলা বন্ধন অপৰাধী আমি বাল্যকালৰে পৰা লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ প্ৰতিফল তুমি আমাক এনেকৈ দিছা সেনাপতি মই তোমাৰ চৰণত ধৰিছো আমাক মুক্তি কৰি দিয়া মুক্তি মই অৱশ্যেই দিম মহাৰাজ তোমাৰ এই করুণ কণ্ঠস্বৰে তোমাৰ এই করুণ বিনয়ে উগ্ৰসেনৰ এই পাষাণ হৃদয় কেতিয়াও গলাব নোৱাৰে মন্ত্ৰী ডাঙৰীয়া সেনাপতি সঁচাকৈ সংসাৰ যোগ্য আপুনি যাওক মন্ত্ৰী ডাঙৰীয়া যাওক ৰাণী আৰু সত্যবানক থৈ আহকগৈ অন্ধকাৰ কাৰাগাৰত ৰজাৰ লগত ৰাজা মন্ত্ৰী আজি তোমাৰ হাতত ভগৱান তুমি কি কাম কৰিলা প্ৰভু ৰাজাকো বন্দী কৰালা এই অধৰ্মীৰ হাতে গোটেই অৱন্তী ৰাজ্য তুমি কিয় নৰকত পৰিণত কৰালা প্ৰভু কিয় নৰকত পৰিণত কৰালা মন্ত্ৰী ডাঙৰীয়া কি চাই আছে আপুনি লৈ যাওক ৰাণী আৰু সত্যবানক বন্দী কৰি ৰাখকগৈ কাৰাগাৰত ৰজাৰ লগত যাওক লৈ যাওক হয়
দাদা তুমি কারাগারের উপর সতর্ক দৃষ্টি রাখিবা যাতে কারাগারের পৰা কোনো বন্দী পলায়ন কৰিব নোৱাৰে তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা দাদা মাথো তুমি অগ্ৰসৰ হোৱা আপোন কৰ্তব্য আনন্দিত মই তোমাৰ বাক্য সঁচাকৈ উপযুক্ত ভাতৃ তুমি মোৰ বলো ভাই পলমৰ নোহে প্ৰয়োজন কালিলৈ প্ৰভাততে অৱন্তীৰ ৰাজসিংহাসনে পৰিয়াৰোহণ মনৰ ইচ্ছা আমি কৰোগৈ পূৰণ আহা ৰাজন এই হব তোমাৰ উপযুক্ত স্থান আহা দেখা দেখা করব জানে ঈশ্বর লীলা লীলা গরালি খনাইটো নহইবে খন্না নহইবে খন্না হাই ভগৱান তোমাক সকলোৱে দয়াময় করুণাময় বুলি সকলোৱে তোমাক প্ৰাৰ্থনা কৰে হে প্ৰভু তুমি আজি এই দুৰ্বধনৰ প্ৰতি ইমান নিৰ্দয় হলা কিয় প্ৰাণৰ বাচা সত্য মানে সোণৰ পালেঙত শয়ন কৰিছে সত্য মানে আজি এই কাৰাগাৰত নৰক যন্ত্ৰণা ভোগ কৰিছে আজি যাৰ মুখমণ্ডলৰ উজ্জ্বলতাই পূৰ্ণিমা জোনৰ উজ্জ্বলতাকো ম্লান পেলাইছিল সেই সত্যবাদে আজি অনাহাৰ অনিদ্ৰাই জীৱন অতিবাহিত কৰিছে ৰাণী রানী ভগবান আমার প্রতি ইমান নির্দয় কিয় হল রানী ভগবান
ভগবান করুণাময় নহয় রানী ভগবান ভগবান দয়ার সাগর নহয় রানী রানী এই কারাগারের পৰা ওলাই যোৱাৰ কোনো পথ নাই রানী মই জয় পৰিছো রানী ধৈৰ্য ধৰি ভগৱানক এবাৰ চিন্তা কৰক কি জানিবা ভগৱান সন্তুষ্ট হৈয়ে নাথে হেৰা ৰাণী সেই মহাসংকটত ভগৱানৰ বাহিৰে আমাৰ উদ্ধাৰ কৰোঁতা আৰু নাই কোনো হেৰা ৰাণী সেয়া ভাগ্যৰ লিখন সেয়া আমাৰ দৈৱৰ লিখন ৰাণী স্বামী খ্যাত হওঁকি ইমান অধৈৰ্য নহ'ব বিপদত ধৈৰ্য ধৰাই হৈছে জ্ঞানীজনৰ কাম ভাবি চাওকচোন স্বামী ভগৱানৰ কৰোণা নোহোৱা হ'লে আমি এই কাৰাগাৰৰ ভিতৰত জীয়াই থাকিব নোৱাৰিলোহেঁতেন স্বামী আমি এই কাৰাগাৰৰ ভিতৰত জীয়াই থাকিব নোৱাৰিলোহেঁতেন দয়া দয়া মায়াকিনী মানে পোনা করার দয়া নকৰিল নাবালক বুলিও তই তাক ক্ষমা নকৰিলি ক্ষমার নাই মহারানী ক্ষমার নাই 20 বছৰ পুলিক সৰুতে উঘালি পেলোৱাতেই হৈছে বুদ্ধিমানৰ কাম ৰাজন তোমাৰ এতিয়া গৰ্ব খৰ্ব হৈছেনে পুনৰবাৰ সুধিছো তোমাক মোক ৰজা মানি তুমি মোৰ বৈশ্যতা স্বীকাৰ কৰিবা নে শাস্তিৰ তুমি হবা সন্মুখীন তই মোক তিল তিল কৈ শাস্তি দি মোৰ জীৱন শেষ কৰি দে তথাপিতো তোৰ দৰে এটা পাখণ্ড নৰ পিশাচৰ ওচৰত মই বৈশ্যতা স্বীকাৰ নকৰো দাদা হয় ইয়াৰ দেখিছো গৰ্ব এতিয়াও শূন্য হোৱা নাই ইয়াক বধ কৰি পঠাই দিওঁ তাক জমাৰ নগৰে উন্মাদপ্ৰায় ৰজাই সৰ্বদুখ পৰমৰিক্ষণ নাথ আপুনি ধৈৰ্য ধৰক পৃথিৱীৰ বিধান কোনেও খণ্ডন কৰিব নোৱাৰে নাথ কোনে উত্তম রানীর কথাই সত্য বিধির বিধান কদাপিত নহয় খণ্ডন যার যেনে দর্প তার তেনে শাস্তি হওয়াতে শ্রেয়
এই রাজা এই রাজা তোর দেখেছ এতিয়াও দর্প শূন্য হওয়া নাই তোর দর্প শূন্য হওয়া নাই তোর এই দর্প শূন্য কৰিবলৈ দর্পহারী রূপে উগ্রহের আজি হয়েছে উপস্থিত খন্তেক অপেক্ষা কর কোনে রক্ষা করিব আজি এই উগ্রসেনৰ হাতে সেনাপতি কিবা হেতু মতলে দেখক কিবা কাৰ্যময় কৰিম সাধন এই কতুৱাল সেনাপতি তই তুৰন্তে কাৰাগাৰৰ ভিতৰলৈ গৈ সেই দাম্ভিক ৰাজনক হাতত শিকলি লগাই বাহিৰলৈ মুকলি কৰি আন যা আপোনাৰ আদেশ হেৰুধৰ্য কতুৱাল আৰু শুন কতুৱাল এই দাম্ভিকৰ সেই সাক্ষ্য দুটা ৰাণী আৰু সত্যবানৰ সন্মুখত উঘালি আনি তৎকালে মোৰ হাতত সমৰ্পণ কৰ যা পলন্ত কৰিবি যা আগবাঢ় তুমি কি কাম কৰিবলৈ আগবাঢ়িছা শাস্তি নিদিবা সেনাপতি মই তোমাৰ চৰণত ধৰিছো শাস্তি নিদিবা মুক্তি মই অৱশ্যেই দিম এই কতুৱাল তই কি চাই আছ তুৰন্তে তই মোৰ আদেশ পালন কৰ যা ৰজাৰ সাক্ষ্য দুটা কাঢ়ি মোৰ হাতত তৎকালে সমৰ্পণ কৰ তুমি তেনে কাম নকৰিবা আমাৰ মুখলৈ চাই ক্ষমা কৰা মোৰ স্বামী দেৱতাক মই তোমাৰ চৰণত ধৰিছো এই কতুৱাল এই কাৰ্য যদি তই কৰিবলৈ অসমৰ্থ তোৰ হাতত থকা চুৰিখন মোক দে এই শুভ কাৰ্য মই নিজ হাতে কৰিম সমাপন হয় তুমি ৰাণী আৰু সত্যবানক ৰজাৰ কাষৰ পৰা আঁতৰাই লৈ যোৱা শাস্তি নিদিবা তুমি অযোগ্যজনক হরিৎস্পর্শ কৰি অপমান কৰিছা এই মানুহ নহয় এই পাষাণ পাখণ্ড
উগ্রসেন নরপিশাচ নর পিশাচ উগ্রসেন পাষণ্ড উগ্রসেন নরপিশাচ উগ্রসেন অধম গ্রহণ কর গ্রহণ কর গ্রহণ কর উগ্রসেনের অস্ত্রের আঘাত দেখা দেখা রানী যন্ত্রণা রানী বসা বসা করতে পারে মূর্খা হে ভগবান কেনেকৈ ফলত আজি আমাকে শাস্তি কৰিছে প্ৰধান তোমাৰ দয়া কৰিলে কিয় কিয় কলংক আনিলা প্ৰভু বেজাৰ বেজাৰ নকৰিবা ৰানী তুমি এইটো কৈছিলা ৰানী সেয়া মোৰ দৈপৰ লিখন ছবি এয়া মোৰ দৈপৰ লিখন রাজন এই রাজন পুনর্বার সুধিছো তোমাক মোক ৰজা মানি তুমি বশ্যতা স্বীকাৰ কৰিবা নে পুনৰ শাস্তিৰ সভা সন্মুখে অনুগ্ৰহেন তিল তিলকৈ মোক তই শাস্তি দি ছবি কৰি পেলা ছবি ভগৱানৰ নাম লৈ সকলো মই সহ্য কৰিম কিন্তু হল পাখণ্ড তোৰ নিচিনা এটা নৰ পিশাচৰ ওচৰত মই বশ্যতা স্বীকাৰ নকৰো হয় ইয়াৰ দেখিছো অহংকাৰ এতিয়াও চূৰ্ণ হোৱা নাই ইয়াৰ বাহ্য বিৰাধী বলো মোৰ কি কৰা প্ৰবন্ধ আমাৰ মুখলৈ যায় ক্ষমা কৰা মোৰ ছবি দেৱতা মই তোমাৰ চৰণত পৰিছো মই তোমাৰ চৰণত পৰিছো ক্ষান্ত হোৱা ভাই ক্ষান্ত হোৱা তুমি এই দাম্ভিকক এনে শাস্তি বিধান কৰিলে উচিত শাস্তি বিধান কৰে এই দাম্ভিক এই অন্ধ অৱস্থাত হাতে কলে জিঞ্জিৰি লগাই
ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াতে হ'ব ইয়াৰ উচিত শাস্তি। সেনাপতি, তুমি আমাক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিবা। অন্ধ ৰাজনক আৰু এই নাবালৰ পুত্ৰক লৈ মই বাৰু ক'ত মনে মনে ঘূৰি ফুৰিম। গতিকে মই তোমাৰ চৰণত ধৰিছো, তোমাৰ সন্মুখত আচল পাতি ভিক্ষা মাগিছো, আমাক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিবা, নিদিবা। মুখ বন্ধ কৰ, মুখ বন্ধ কৰ উদ্ধত বালক। ইমান অহংকাৰ। প্ৰথমে তোকে হত্যা কৰি পলোৱাও মই মনৰ দাদা সুদূৰত দেখা পাওঁ সেয়া দেৱৰ্ষি আহিছে এইফালে। ব'লা ভাই, এই স্থান তৎকালে আমি কৰো পৰিত্যাগ। ব'লা দাদা। হে করুণা তোমালোকৰ এনে দেখা কোনে কৰিলে ৰাণী? হে প্ৰভু, হে প্ৰভু নাৰায়ণ, ইয়া তোমাৰ কি অদ্ভুত লীলা প্ৰভু। তোমাৰ ভক্ত হবৰ এনে দশা তুমি কিয় কৰিলা দয়াময়, কিয় কৰিলা? মূৰ্খ উগ্ৰখেনে স্বামী চক্ষু কাশী জ্ঞানটো নাৰায়ণ আমাকে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিছে। নাৰায়ণ আমাক আৰু বিপদত ৰক্ষা কৰোতা কোনোৱে নাই। গতিকে আপুনি আমাকে বিপদত ৰক্ষা কৰক, ৰক্ষা কৰক। ৰাজন আমাক সহায় কৰোতা আৰু নাই কোনোজন। দেৱৰ্ষি নিশ্চয় ৰাজা, মই নিশ্চয় তোমালোকক কৰিম। বাছা সত্যবান, উগ্ৰসেনৰ আয়ুস ৰেখা ক্ৰমান্বয়ে কমি আহিব ধৰিছে। উগ্ৰসেনকে আদি কৰি যিমানবোৰ অত্যাচাৰী আছে সকলোকে তোমাৰ দ্বাৰাই কৰা হ'ব নিধন। ৰাজন, ৰাণী আৰু বাছা সত্যবান, ব'লা তোমালোক সকলোকে লৈ যাম মই নিৰাপদ স্থান। ৰাণী আৰু বাছা সত্যবান, তোমালোকে ৰজা ভালদৰে আহা। ৰাজন
হরি হরি